হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি বতৰটো ইমান ঠাণ্ডা আছিলে যে উঠিবই মনে যোৱা নাছিল। তাৰপিছত বাহিৰত যাই দেখোঁ বায়ে ইয়াত চিকেন বনাই আছিলে আৰু মায়ে পোলাওৰ কাৰণে চাউল ধুই আছিলে। মৰ্ণিং আজি অলপ গাটো বেয়া লাগি আছিলে যিহেতু কালি দিনটো দৌৰা দৌৰি হৈছিলে। তাৰপিছতে এয়া দেখিলোঁ মায়ে পিঁয়াজবোৰ ভাজি আছে চাউল দিবৰ কাৰণে। এতিয়া পিঁয়াজখিনি ভজা হোৱাৰ পিছত মায়ে তাতে আদাৰ অলপ পেষ্ট দিলে। তাৰপিছতে এয়া দেখিছেনে চাউলখিনি দি দিলে, তাৰপিছত অলপ লৰাই দিলে। মই গা ধুব যাওঁতে বায়ে এইফালে গোটেইখিনি ৰেডি কৰিলে খাবৰ কাৰণে। তাৰপিছত এয়া দুজনে বহি গ'লোঁ খাবলৈ। আজি দুপৰীয়া খোৱাটো কিন্তু বৰ ধুনীয়া আছিলে বতৰটো ঠাণ্ডা হিচাপে। আপোনালোকক মই এটা বস্তু দেখাবলৈ ওলাইছোঁ। এয়া দেখিছেনে মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ বুকে বনোৱা আৰু বৰমালা বনোৱা। আপোনালোকক লাগিলে কণ্টেক্ট কৰিব পাৰিব। যেনেকুৱা ধৰণৰ লাগে মোক এবাৰ দেখাই দিলে হ'ল, আপোনালোকে ছেম পাই যাব। মই এইবোৰ কাম কৰি খুবেই ভাল পাওঁ। তাৰপিছত মা বা আৰু নেহাই অলপ হেল্প কৰি দিলে। এয়া দেখিছেনে বৰমালা বনোৱাত লাগি গ'লোঁ ময়ো। কাম কৰি থাকিলে হেনো দুখবোৰ পাহৰি যোৱা যায়। তাৰপিছতে এয়া ৰেডি হৈ গ'ল বৰমালা। চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকে কমেণ্টত জনাবচোন কেনেকুৱা লাগিছে আপোনালোকৰ বৰমালাটো। এইবোৰ বস্তু দেখাত সহজ যেন লাগে যদিও নহয়, বহুত কষ্ট লাগে এইবোৰ বনোৱা। মই কিবা কাপোৰ বিচাৰি থাকোঁতে হঠাৎ পাই গ'লোঁ মোৰ ফেয়াৰৱেলত পিন্ধা ইউনিফৰ্মযোৰ। দেখিছেনে কিমান যে স্মৃতি ৰৈ আছে মোৰ এই কাপোৰযোৰত। কলেজখনৰ 5 বছৰৰ মৰম যেন এযোৰ ইউনিফৰ্মতে ৰৈ গ'ল। আজিও যেতিয়া কোনোবাক দেখা পাওঁ ইউনিফৰ্মযোৰ পিন্ধি যোৱা, এতিয়াও মন যায় যেন আকৌ ষ্টাৰ্ট কৰোঁ কলেজত যোৱা দিনবোৰ। মোৰ কলেজ শেষ হোৱা প্ৰায় 4-5 বছৰেই হ'ল, কিন্তু আজিও এনেকুৱা লাগে যে ৰাতিপুৱা শুই উঠিয়ে কলেজ যাওঁ। ইয়াত আপোনালোকে যিমানবোৰ ছিগনেচাৰ্ছ দেখিছে, মৰমবোৰ দেখিছে, ইহঁতকেইটা কিন্তু এতিয়াও মোৰ লগত আছে। হয়তো আমি এতিয়া সময় নাপাওঁ বেছি কথা ক'বলৈ, কিন্তু এতিয়া গোটেইকেইজনে মোৰ মৰমৰে হৈ আছে। বৰকৈ মনত পৰে সেই মুখকেইখন যেতিয়া ৰাতিপুৱা শুই উঠি 9টা বজাত কলেজ যাই দেখিছিলোঁ, মানে ক্লাছমেটকেইটাৰ। আমিবোৰ যেন ইমান সোনকালকৈ ডাঙৰ হৈ গ'লোঁ গমেই নাপালোঁ। এতিয়া আমি ফোন কৰিব লাগে লগ পাবলৈ। মই বিচাৰোঁ মানুহৰ জীৱনত কিবা থাকক নাথাকক, কিন্তু বন্ধু বান্ধৱী থকাটো খুবেই জৰুৰী। কাৰণ কিছুমান কথা আমি ফেমিলিক ক'ব নোৱাৰোঁ, সিহঁতক পাৰোঁ। আজিলৈ ইমানেই।